PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ ধন কিছুমান কৃষকৰ বেংক একাউণ্টত জমা নহ'ব। PM কিষাণ যোজনাৰ কোনসকল উপযুক্ত হিতাধিকাৰী জানক এই ভিডিঅ'টোৰ জৰিয়তে। PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ বাবে সকলো কৃষকে অপেক্ষা কৰি আছে, কিন্তু ইয়াৰ ভিতৰত এনে কিছুমান কৃষক আছে যিসকলে আহি থকা 20 নম্বৰ কিস্তিৰ ধন লাভ নকৰিব। আমাৰ দেশত কেইবা প্ৰকাৰৰ লাভদায়ক আৰু কল্যাণকাৰী যোজনা আছে। তাৰ ভিতৰত PM কিষাণ যোজনা ভাৰতৰ সকলো কৃষকৰ বাবে অতি জনপ্ৰিয় আঁচনি। বৰ্তমান এই আঁচনিৰ দ্বাৰা দেশৰ কোটি কোটি কৃষকে উপকৃত হৈছে। PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলিৰ কৰাৰ সমাগত অৰ্থাৎ সময় আহি আছে। সকলো কৃষকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰ বাবে বৰ্তমান অপেক্ষা কৰি আছে। বৰ্তমান মে' মাহ চলি আছে। এই মে' মাহৰ পৰৱৰ্তী মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন কেন্দ্ৰ চৰকাৰৰ কৃষি আৰু কৃষক মন্ত্ৰালয়ে মুকলি কৰিব। চৰকাৰৰ ফালৰ পৰা তাৰিখৰ আনুষ্ঠানিক ঘোষণা হ'লেই এই চেনেলৰ জৰিয়তে আপুনি জানিব পাৰিব। কিন্তু মন্ত্ৰালয়ে এটা নিৰ্দেশ জাৰি কৰিছিল, সেইটো হ'ল প্ৰত্যেক কৃষকে ফাৰ্মাৰ ID বনাব লাগিব, অন্যথা কিস্তি লাভৰ পৰা বঞ্চিত হ'ব পাৰে। তাৰোপৰি বেংকৰ লগত আধাৰ লিংক, মাটিৰ প্ৰমাণীকৰণ আৰু EKYC নকৰিলে PM কিষাণৰ 20 নম্বৰ কিস্তি লাভৰ পৰা বঞ্চিত হ'ব। গতিকে কৃষক বন্ধু বান্ধৱীসকল, PM কিষাণ যোজনাৰ কোনো সমস্যা থাকিলে 20 নম্বৰ কিস্তি পোৱাৰ আগতে ঠিক কৰি ল'ব লাগিব।